সমূহ অসমবাসীক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি আমাৰ দুৰ্গা পূজাৰ নৱমী ৰাতি। তো আগৰ দৰে এইবুলিও আমি দুৰ্গা পূজা ইয়াত কৰি আছোঁ। বিগত 1976 চনৰ পৰা এখন পূজা মণ্ডপত পূজা হৈ আছে। কিন্তু এইবেলি অলপ আমাৰ পূজাত অলপ মানুহখিনিৰ অলপ মানে মনটো কিবা হৈ আছে, যিহেতু আমাৰ সকলোৰে যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গৰ বিগত কেইদিনমান আগতে মৃত্যু হৈছে। সেইকাৰণে সমূহ অসমবাসীৰ লগতে আমাৰ ইয়াতো অলপ মানুহখিনি দুখ প্ৰকাশ কৰি আছে। আৰু আমাৰ জুবিন গাৰ্গ আমাৰ এনেকুৱা এজন সম্পদ আছিলে, বিভিন্নটা ভাষাত কমেও 40টামান ভাষাত 38,000মান গান তেওঁ নিজে লিখিছে, কৈছে, সুৰ কৰিছে। সেইকাৰণে আমাৰ অসমৰ লগতে সমূহ ভাৰতবৰ্ষৰে এজন মানে ভাল এজন বিখ্যাত শিল্পী এজন হেৰুৱালে। সেইটো কাৰণে আমাৰ মনবিলাক অলপ কিবা হৈ আছে। যদিও আমাৰ নৱমীকা যোৱা বিগত দিনৰ নিচিনা এইবাৰ আৰু ইয়াত অলপ কিবাটো কম হৈ আছে। অনাগত দিনত আমি আকৌ ভালকৈ পূজা কৰিম বুলি আশা ৰাখিলোঁ। নাম নুনমাটি আৰু এয়া আমাৰ নুনমাটি যুৱ কমিটি অৰ্থাৎ নুনমাটি পূজা কমিটি। এখন পূজা আয়োজন কৰিবলৈ আপোনালোকে জানে নিশ্চয় কিমান কঠোৰ পৰিশ্ৰম কৰিব লাগে। আৰু এই পূজাখন আয়োজন কৰিবলৈ পূৰ্বৰ পৰাই, আমি জন্ম হোৱাৰ আগৰ পৰাই এই পূজা আমাৰ চলি আছে। আমাৰ কাকা জেঠা ওরা অনেক কষ্ট করে পূজাটা চালিয়ে আছে। আর পরবর্তী আগন্তুক সময় পর্যন্ত এই পূজা চালিয়ে চলে যাবে, এটা আমাদের দৃঢ় বিশ্বাস। কারণ আমাদের রাজ্যের অনেক একতা আছে, অনেক ভক্তি শ্রদ্ধা আছে মায়ের প্রতি। আমরা জন্ম পরে থেকে দেখেছি মায়ের প্রতি আমাদের জনসাধারণের মাঝখানে যে ভক্তি, আর আগেও যে এই ভক্তি থাকবে, এটা আমাদের বিশ্বাস জনসাধারণের মাঝখানে। আমরা আগন্তুক আগে প্রতি বছর মায়ের পূজা এইভাবে আয়োজন করব, জনসাধারণের সমাগমে আমাদের পূজা ধুমধাম করে পালন করব। আর আমরা সবাই জানি যে কয়েকদিন আগে আমাদের জুবিন দাদা দেহত্যাগ করছে। জুবিন দাদা দেহত্যাগ নিয়ে আমাদের সবাই জনসাধারণের অনেক মনটা খারাপ। তার মাঝখান দিয়ে আমাদের এই অনুষ্ঠান, এই পূজা আমরা আগে নিয়ে যাওয়ার জন্য চেষ্টা করছি। কারণ যি কি নহওক কিয় আমাৰ যি নিয়ম, যি নীতি নিয়ম, সেয়া আমাৰ চলাই যাবই লাগিব। জুবিন দা দেহত্যাগ কৰাৰ কাৰণে আমি চবে দুখ প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ পিছতো আমি যি আমাৰ নীতি নিয়ম সেয়া চলাই যাবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ আজিৰ দিনটো আমি নৱমী উপলক্ষে আজি আমাৰ যি নৃত্য পৰিৱেশন আছে আৰু যি নৃত্য পৰিৱেশন আছে সেয়া আমি সুস্থভাৱে আগুৱাই লৈ যাম। ধন্যবাদ।